কোন আছিল সেই বাজুৱালসকল তেওঁলোকে কি কৰিছিল তেওঁলোকৰ হাতত কিমানখিনি শক্তি আছিল আহোমসকলৰ শাসনকালত কিছু সংখ্যক লোক ৰাজ্যৰ শাসন ব্যৱস্থাৰ লগত জড়িত হৈ আছিল অৰ্থাৎ তেওঁলোকে বিষয়বাবসমূহ লাভ কৰিছিল অৰ্থাৎ ধৰি ল'ব পাৰে বৰ্তমান যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী তাৰ পিছত বিত্তমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী বন মন্ত্ৰী কৃষি মন্ত্ৰী ইফালে আকৌ নৌসেনাৰ মূল বিষয়া স্থলসেনাৰ মূল বিষয়া আনহাতে দেশৰ ভিতৰৰ ৰাজ্যসমূহ যেনেকৈ ভিন ভিন মুখ্যমন্ত্ৰীৰ দায়িত্বত ঠিক তেনেদৰে আহোমৰ শাসন কালতো দায়িত্ববোৰ ভগাই দিয়া হৈছিল সেই বিষয়ববীয়া সকলৰে এটা ভাগ হ'ল বাজুৱালসকল কিন্তু বাজুৱালসকল যদি তাৰ এটা ভাগ তেনেহ'লে অন্যসকল কোন আহক জানো আজিৰ ভিডিঅ'ত আহোমৰ শাসনৰ সময়ত কাক কি দায়িত্ব দি কেনেকৈ চলোৱা হৈছিল সেই শাসন ব্যৱস্থা নমস্কাৰ মই নিলয় শাসন ব্যৱস্থাত যিসকলে বিভিন্ন বিষয়বাব লাভ কৰিছিল তেওঁলোকৰ আছিল চাৰিটা ভাগ বাজুৱাল ভিতৰুৱাল মেলদগীয়া আৰু দেৱলীয়া বা সেৱা চলোৱা ইয়াৰ ভিতৰত বাজুৱাল বিষয়াসকলে মূল শাসনৰ দায়িত্ব গ্ৰহণ কৰিছিল কিন্তু কোন আছিল তেওঁলোক সেই বাজুৱাল বিষয়াসকলৰ প্ৰথম পৰ্যায়ত আহিব বুঢ়াগোহাঁই বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁই এওঁলোক তিনিওকে ডাঙৰীয়া বুলি কোৱা হৈছিল তাৰ পিছত আহিব বৰফুকন আৰু বৰবৰুৱা অৰ্থাৎ এই পাঁচজন হ'ল ৰাজ্যৰ মূল মন্ত্ৰী বৰ্তমানৰ সেই কেবিনেট মন্ত্ৰীসকলৰ দৰে বুলি ধৰি ল'ব পাৰি ডাঙৰীয়া তিনিজন হ'ল ৰাজ্যৰ মূল মন্ত্ৰী তেওঁলোকৰ পৰামৰ্শ নোলোৱাকৈ ৰজাই একো কাম নকৰিছিল যদি ৰজাৰ কিবা মেল গোটাব লগা হয় বা আলোচনা থাকে তেনেহ'লে কটকী পঠিয়াই তেওঁলোকক মাতি আনিছিল এই তিনিজনৰ ভিতৰতো বুঢ়াগোহাঁই হ'ল সৰ্বপ্ৰধান মন্ত্ৰী ৰজাঘৰৰ পৰা তেওঁ 10,000 পাইক পাইছিল কিন্তু কি এই পাইক যদি আমি সহজকৈ বুজিবলৈ চাওঁ পাইক হ'ল ৰাজ্যৰ 15ৰ পৰা 50 বছৰৰ ভিতৰৰ সেইসকল সুস্থ লোক যিসকলক চাৰিজনীয়াকৈ এটা গোট কৰা হয় গোটৰ প্ৰত্যেকেই পাল পাতি বছৰত 3 মাহকৈ ৰাজ্যৰ কাম কৰি দিব লাগিছিল ইফালে বৰগোহাঁই হ'ল ৰাজ্যৰ দ্বিতীয় মন্ত্ৰী এখেতেও ৰজাৰ পৰা 10,000 পাইক পাইছিল পাইকসকলক ৰজাক দিব লগা কৰৰ পৰা ৰেহাই দিয়া হৈছিল ইফালে বৰপাত্ৰ গোহাঁই হ'ল ৰাজ্যৰ তৃতীয়জন মন্ত্ৰী মান মৰ্যাদাৰ ফালৰ পৰা আন দুজন মন্ত্ৰীৰ সমানে যদিও এখেতে আন দুজনতকৈ অকণমান বেছি পাইক পাইছিল এই তিনিজন মন্ত্ৰী বা ডাঙৰীয়াৰ যিখন আসন বা পদ সেই পদটো সাধাৰণতে নিজৰ বংশৰ মানুহে ভোগ কৰি আহিছিল কেতিয়াবা অৱশ্যে তাৰ ব্যতিক্ৰম হৈছিল ইয়াৰ পিছত আহিব বৰবৰুৱা আছিল ৰাজ্যৰ প্ৰধান বিচাৰক আৰু আগৰ সেই তিনিজন মন্ত্ৰীৰ পাছতেই চতুৰ্থজন মন্ত্ৰী বুলিব পাৰি বৰবৰুৱাক এওঁ মেল গোটাই নতুন যেতিয়া ৰজা হয় ৰাজ্যৰ ৰাজনীতিৰ বিষয়ে বুজনি দিয়ে তাৰ লগতে ৰাজ্যৰ শাসনৰ সম্বন্ধে উপদেশো দিয়ে এওঁৰ হাতত আছিল 14,000 পাইক নিজৰ ঘৰৰ কাম বনৰ বাবে মুঠ পাইকৰ 7% তেওঁ লাভ কৰিছিল অৰ্থাৎ 960জন পাইক পাইছিল তেওঁ নিজৰ বাবে ইফালে দোষীয়ে যিখিনি ধন জৰিমনা হিচাপে দিয়ে সেইখিনি ধনৰো কিছু অংশ তেওঁ লাভ কৰিছিল ৰাজ্যৰ আইন সেনা যুদ্ধ বিগ্ৰহ সকলো দায়িত্ব বৰবৰুৱাৰ ওপৰত আছিল এই পদটো কিন্তু বংশানুক্ৰমিকভাৱে নচলিছিল আগৰ সেই তিনিওজন ডাঙৰীয়া বংশৰ বাহিৰে আন 7ঘৰীয়া আহোমৰ মানুহে বৰবৰুৱা পদটো লাভ কৰিব পাৰিছিল বৰবৰুৱাক সহায় কৰিবলৈ আছিল ন্যায় সোধা ফুকন আৰু 6জন চৰুৱা ফুকন আছিল সেই 6জন চৰুৱা ফুকন হ'ল নাওবৈচা ফুকন ন ফুকন ভিতৰুৱা ফুকন দিহিঙীয়া ফুকন ডেকা ফুকন আৰু নেওগ ফুকন ইয়াৰ পিছত আহিব বৰফুকনৰ ক্ষমতাও আছিল সেই বৰবৰুৱাৰ সমানে এও 14,000 পাইক পাইছিল আৰু তাৰ 7% নিজৰ কামত ব্যৱহাৰ কৰিব পাৰিছিল এওঁৰ লগতো আছিল 6জন ফুকন প্ৰথমতে বৰফুকন থকা ঠাই আছিল কলিয়াবৰ তাত থাকি ৰজাৰ প্ৰতিনিধি হিচাপে নগাঁৱৰ কলং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ ঠাইখিনি শাসন কৰিছিল পিছত বৰফুকন গুৱাহাটীত থাকি তাৰ পৰাই কলিয়াবৰৰ পৰা গোৱালপাৰালৈ এই ঠাইখিনি শাসন কৰিবলৈ লয় এতিয়া য'ত ফাঁচী বজাৰ বহে তাত আহোমৰ দিনত বৰফুকনৰ হাউলি আছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ ফালে বৰফুকনৰ হাতীশাল আছিল আৰু দীঘলীয়া এটা খাল আছিল যিটো খাল এতিয়া পোত গৈ মানুহৰ বসতি হ'ল সেই খালত ডাঙৰ ডাঙৰ শাল গছৰ খুঁটা পুটা আছিল ইংৰাজৰ দিনত এইবোৰ তোলা হ'ল ইংৰাজ চৰকাৰৰ দিনত
কোনো বিদ্ৰোহীৰ ফাঁচি এই ঠাইত হোৱাৰ বাবে ফাঁচী বজাৰ নামে ঠাইখন পিছত বিখ্যাত হৈ পৰিল। ইফালে ভৰলুৰ ওপৰত ইংৰাজৰ সময়ত যিখন লোহাৰ দলং আছিল, আহোমৰ দিনত সেইখন কাঠৰ দলং আছিল। এই বৰফুকন পদটো পাইছিল সাধাৰণতে ডাঙৰীয়া তিনিজনৰ বাহিৰে অন্য সাতঘৰীয়া আহোমে। ইফালে বৰবৰুৱা, বৰফুকন আৰু প্ৰথম তিনিজন ডাঙৰীয়াৰ ভিতৰত ৰজাই যিজনকে বিচাৰে এটা উপাধি দিছিল, ৰাজমন্ত্ৰী। যিগৰাকীয়ে ৰাজমন্ত্ৰীৰ বাব পাইছিল তেওঁ স্বৰ্গদেউৰ অতি বিশ্বাসী আছিল। স্বৰ্গদেৱে কিছুমান বিষয়ে অকল ৰাজমন্ত্ৰীৰ লগত গোপনে আলোচনা কৰিছিল। এই বাজোৱাল বিষয়াসকলে প্ৰয়োজনত কিন্তু যুদ্ধক্ষেত্ৰলৈও যাব লগা হৈছিল। ইয়াৰ পিছত আহিব শদিয়াখোৱা গোহাঁই, মৰঙীখোৱা গোহাঁই আৰু শলাল গোহাঁই। এই তিনিওজনকে একেলগে দাঁতিয়াল গোহাঁই বোলে। এওঁলোকৰ পদকেইটা পলিটিকেল এজেণ্টৰ দৰে। সীমান্তত থকা প্ৰদেশৰ শাসনৰ দায়িত্ব এওঁলোকৰ ওপৰত থাকে। এওঁলোক বৰবৰুৱা, বৰফুকনতকৈ অকণমান তল খাপৰ বিষয়া। সাধাৰণতে বুঢ়াগোহাঁই আৰু বৰগোহাঁইৰ নিচেই আপোন বংশৰ মানুহক এই পদ দিয়া হৈছিল। ইয়াৰ ভিতৰত প্ৰথম আহিছোঁ শদিয়াখোৱা গোহাঁই। শদিয়াখোৱা গোহাঁয়ে স্বৰ্গদেউ প্ৰতিনিধি হিচাপে শদিয়াখন শাসন কৰিছিল। চুতীয়া ৰাজ্য জয় কৰি বৰগোহাঁই এজনক এই শদিয়াখোৱাই পদটো দিছিল প্ৰথমবাৰৰ বাবে। এওঁ মুঠতে শদিয়া অঞ্চলৰ হৰ্তা কৰ্তা বিধাতা আছিল। দ্বিতীয়তে আহিব মৰঙীখোৱা গোহাঁই। এওঁ ৰজাৰ প্ৰতিনিধি হিচাপে ধনশিৰি নৈৰ পশ্চিম ফালে থকা মৰঙী নামে ঠাইখন শাসন কৰিছিল। নগা, কছাৰী, মিকিৰ আদি জাতিৰ লোকৰ লগত তেওঁৰ সম্পৰ্ক আছিল। তেওঁৰ ওপৰত আছিল পৰ্বতীয়া জাতিৰ লোকৰ আক্ৰমণ ৰোধৰ দায়িত্ব। ৩ নম্বৰতে শলাল গোহাঁই। এওঁ ৰজাৰ প্ৰতিনিধি হিচাপে দৰং অঞ্চলৰ শাসনৰ দায়িত্ব লৈছিল। ভুটীয়া, মিৰি, দফলাৰ অত্যাচাৰৰ পৰা চৌদুৱাৰ, নদুৱাৰ, ছয়দুৱাৰ এইবোৰ অঞ্চল ৰক্ষা কৰিছিল। এই পদটো সাধাৰণতে বৰগোহাঁইৰ আপোন বংশৰ মানুহে লাভ কৰিছিল। এইবাৰ আহিছোঁ অন্য এটা পদ, মেলখোৱা ৰজা। এওঁ হ'ল প্ৰাদেশিক শাসনকৰ্তা। চাৰিং ৰজা, টিপাম ৰজা, নামৰূপীয়া ৰজা এই তিনিগৰাকীক মেলখোৱা ৰজা বুলিছিল। চাৰিং ৰজাই চাৰিং নামৰ মেলখন পাইছিল। টিপাম ৰজা হ'ল টিপাম নামৰ মেলখনৰ ৰজা। নামৰূপীয়া ৰজা হ'ল নামৰূপ খণ্ড আৰু নামৰূপীয়া মেলৰ ৰজা। ইফালে বৰবৰুৱা আৰু বৰফুকনক সহায় কৰিবৰ বাবে যিসকল ফুকন আছিল, সেই ফুকন কেইগৰাকীক চৰুৱা ফুকন বুলি কোৱা হৈছিল। এই চৰুৱা ফুকনো আছিল বহুকেইজন। প্ৰথমতে হ'ল ন্যায় সোধা ফুকন। বৰবৰুৱা যদি নাথাকে তেতিয়াহ'লে এওঁ বিচাৰ কাৰ্য চলাইছিল বা মেল সুধিছিল আৰু বিচাৰবোৰ মীমাংসা কৰিছিল। এওঁ পাইছিল ৬,০০০ পাইক। তাৰ শতকৰা ২জনকৈ ঘৰুৱা ব্যৱহাৰৰ বাবে পাইক পাইছিল। দ্বিতীয়তে আহিব নাওবৈচা ফুকন। স্বৰ্গদেউ ডাঙৰীয়া, বৰুৱা, ফুকন বা অন্য বিষয়াসকল যদি অন্য ঠাইলৈ যায়, এওঁলোকে নাও বাব লাগিছিল আৰু কেতিয়াবা নাও খেলো দেখুৱাব লাগিছিল। এওঁৰ তলত ৫,০০০ নাওবৈচা আছিল আৰু নিজৰ ব্যৱহাৰৰ বাবে ৩০জন পাইক পাইছিল। ইয়াৰ পিছত আহিব ভিতৰুৱা ফুকন। বৰবৰুৱাক সহায় কৰা আন এজন চৰুৱা ফুকন হ'ল এই ভিতৰুৱা ফুকন। স্বৰ্গদেউসকলৰ ভিতৰুৱাল বুলি এখেল বিশ্বাসী মানুহ আছিল। ভিতৰুৱাল ফুকন হ'ল সেই খেলৰ গৰাকী। তাৰপিছত আহিব ন ফুকন। এওঁ হ'ল ৰজাৰ নগৰৰ নদুৱাৰৰ তত্ত্বাৱধায়ক। এওঁলোক তিনিওকে বাজোৱাল বিষয়াৰ ভিতৰতে ধৰিছিল। ইয়াৰ পিছত আহিব দিহিঙীয়া ফুকন। দিহিঙীয়া ফুকনে দিহিং অঞ্চলৰ কাম কাজৰ ওপৰত চকু ৰাখিব লাগিছিল। ইয়াৰে উজনিৰজনে বৰবৰুৱাক সহায় কৰিছিল আৰু নামনিৰজনে বৰফুকনক সহায় কৰিছিল। তাৰপিছত আহিব ডেকা ফুকন। ডেকা ফুকনো আছিল ২জন। এওঁলোকে বৰবৰুৱা আৰু বৰফুকনক বিচাৰ কাৰ্যত সহায় কৰিছিল। তাৰপিছত আহিব নেওগ ফুকন। নেওগ ফুকন বৰবৰুৱাৰ লগত থাকে। এওঁ হ'ল সাধাৰণ সেনাৰ সেনাপতি, অৰ্থাৎ তেওঁ সাধাৰণ সেনা আৰু নেওগবিলাকৰ অধিকাৰী আছিল। বৰবৰুৱাক বিচাৰ কাৰ্যতো তেওঁ সহায় কৰিছিল। এইখিনিতে কৈ থওঁ, নাওবৈচাৰ চাৰিঙীয়া, হেজাৰী, কথনীয়া, মৰল, কটুকুটীয়া আদিৰ খেলৰ মানুহে নাও চলাইছিল আৰু নাৱেৰে যুদ্ধ কৰিছিল, অৰ্থাৎ তেওঁলোক নৌসেনা আছিল। ইয়াৰ পিছত আহিব পানী ফুকন। পানী ফুকন আছিল আহোমৰ নৌসেনাৰ অধিকাৰী আৰু বৰফুকনৰ পানী দুৱাৰৰ তত্ত্বাৱধায়ক। এওঁ বৰফুকনৰ লগত থাকি বিচাৰ কাৰ্যত সহায় কৰিছিল। পানী যুদ্ধৰ দায়িত্ব এওঁৰ ওপৰত আছিল। তাৰপিছত আহিব নেক ফুকন। এওঁ বৰফুকনৰ লগত থাকি বিচাৰ কাৰ্যত সহায় কৰিছিল। কটকীবিলাক আছিল এই নেক ফুকনৰ তলত। তাৰপিছত আহিব চতিয়া ফুকন। চতিয়াল ফুকন ২জন আছিল।
ৰজাৰ দিনত আৰৱান হজা আৰু দোলাৰ 6 হজা দুখেল মানুহ আছিল। সিহঁতক চতিয়াল বুলি কৈছিল। তাৰ এজন হ'ল আৰৱান হজা চতিয়াল, আনজন হ'ল 6 হজা চতিয়াল। এওঁলোক দুয়োজনে গুৱাহাটীত থাকি বৰফুকনক বিচাৰ কাৰ্যত সহায় কৰিছিল। এই আটাইবোৰ চৰুৱাল ফুকনে 4,000 পৰা 6,000 ভিতৰত পাইক লাভ কৰিছিল। ইয়াৰ উপৰিও এইবাৰ আহিছোঁ অন্য এজন বিষয়ালৈ। সেইজন হ'ল ৰাজখোৱা। এওঁ ৰাজ্যৰ বেলেগ বেলেগ খাতবিলাকৰ দায়িত্বত আছিল। ৰাজখোৱাই সেই খাতবিলাকৰ মানুহৰ ৰাজহ তুলিছিল, বিচাৰ কৰিছিল, অৰ্থাৎ খাতবিলাকৰ অধিকাৰী আছিল। তাৰোপৰি সেই অঞ্চলৰ বাট, পথ, পুখুৰী আদি সজোৱাৰ দায়িত্ব পাইছিল। প্ৰত্যেক ৰাজখোৱাৰ তলত 2,000 পৰা 3,000 পাইক আছিল আৰু নিজৰ ব্যৱহাৰৰ বাবে পাইছিল 10জন পাইক। নামদাং, দিখৌমুখ, টিপাম, শিমলুগুৰি আদি খাতত একোজনকৈ ৰাজখোৱা আছিল। ইয়াৰ বাহিৰেও আছিল নিবকিয়াল ৰাজখোৱা। এওঁলোক আছিল ৰজাৰ অতি বিশ্বাসী গুপ্তচৰ। স্বৰ্গদেউৰ বিপক্ষে কিবা ষড়যন্ত্ৰ হ'লে তাৰ গোপনে খবৰ ৰাখিছিল। তেন্তে চকিয়াল গোহাঁই কোন আছিল? ৰজাৰ নগৰ, গড় বা সীমান্ত পহৰা দিয়া চকীবোৰ আছিল। সেই চকীবোৰত একোজনকৈ নিৰ্দিষ্ট বিষয়া আছিল। তেওঁলোকেই আছিল চকিয়াল গোহাঁই। যেনে ৰহা চকীত আছিল ৰহিয়াল গোহাঁই, কলং নদীৰ মুখত আছিল কাজলীমুখীয়া গোহাঁই। এনেকৈ চকীৰ নাম অনুযায়ী তেওঁলোকৰ ভিন ভিন নাম আছিল। ইয়াৰ পিছত আহিব চমুৱা, ফুকন আৰু বৰুৱাসকলনো কোন আছিল? বহুতো চমুৱা পাইকৰ খেল একেলগ হৈ কোনো এজন যদি বিষয়াৰ তলত থাকে তেনেহ'লে তাক খেল বোলা হৈছিল আৰু সেই খেলৰ দায়িত্বত ফুকন বা বৰুৱা বা ৰাজখোৱা থাকিব পাৰে। যেনে শলগুৰি ফুকন শলগুৰি খেলৰ দায়িত্বত আছিল। তেনেহ'লে শুকতি ফুকননো কোন আছিল? যদি আৰব, মিৰি, ভুটীয়া আদি পৰ্বতৰ মানুহ আহোম ৰাজ্যলৈ আহে, সিহঁতক শুকান মাছ, মঙহ ইত্যাদিৰে শুশ্ৰূষা কৰাৰ প্ৰথা আছিল। এই খেলে মাছ, মাংস আদি শুকাই ৰাখিছিল। শুকতি ফুকন আছিল এই খেলৰ ওপৰৰ বিষয়া। কিছুমান খেলৰ ওপৰৰ বিষয়া যেনেকৈ ফুকন আছিল, কিছুমান খেলৰ ওপৰৰ বিষয়া আছিল বৰুৱা। যেনে শলাল বৰুৱা, অভয়াপুৰীয়া বৰুৱা, হাবিয়াল বৰুৱা, কাকতীয়া বৰুৱা। দুৱৰীয়া বৰুৱাই গোৱালপাৰাৰ সিপাৰে থকা হাদিৰা চকীত হোৱা বেপাৰ বাণিজ্যত বেপাৰীসকলৰ পৰা মাচুল আদায় কৰিছিল। ইফালে বুজৰ বৰুৱা কামৰূপৰ ফালে বৰ ওখ পদ আছিল। ইংৰাজৰ সময়ৰ কালেক্টৰ এজনৰ দৰে আছিল এই পদটো। চৌধুৰীসকলে বুজৰ বৰুৱাৰ তলত থাকি ভূমি, ৰাজহ আৰু অন্যান্য কৰসমূহ তুলিব লাগিছিল আৰু বুজৰ বৰুৱাৰ হাতত জমা দিব লাগিছিল। এই পদটো বৰফুকনৰ সোঁহাতস্বৰূপ আছিল। ঠিক তেনেকৈ ৰাজ্যৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট সম্বন্ধীয় কাম কাজ চোৱা চিতা কৰিবৰ বাবে হাবিয়াল বৰুৱা আছিল। যুদ্ধৰ সময়ত সদিয়ালসকলে চাউল যোগনীয়া হিচাপে কাম কৰিছিল। এওঁলোকৰ ওপৰৰ বিষয়াক সদিয়াল বৰুৱা বুলিছিল। ইফালে মৰঙী খোৱা গোহাঁইৰ সহকাৰীজনক মৰঙী খোৱা বৰুৱা বুলিছিল। নগৰতে থাকি ৰাজ্যৰ চাৰিওফালে থকা চকীবিলাকৰ দায়িত্বত থকা বিষয়াজনক চকিয়াল বৰুৱা বুলিছিল। গুৱাহাটীৰ বেলতলা অঞ্চলৰ কাম কাজ চোৱা চিতাৰ বাবে বেলতলীয়া বৰুৱা আছিল। এনেদৰে আহোমৰ শাসনকালত ৰাজ্যৰ শাসন ব্যৱস্থা সুচাৰুৰূপে চলাবৰ বাবে বিভিন্ন পদ অনুযায়ী সকলোকে দায়িত্ববোৰ ভগাই দিয়া হৈছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ভিডিঅ'টো প্ৰস্তুত কৰোঁতে যিকেইখন গ্ৰন্থৰ প্ৰয়োজন হ'ল সেইকেইখন গ্ৰন্থৰ নাম ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত উল্লেখ কৰা হ'ল। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে।